हेलो एभ्रिवान स्वागतम जनाइছো মোৰ অন্য এটা নতুন ভিডিঅলৈ বন্ধুবান্ধৱীসকল চিকিৎসালয়ত উপস্থিত হয় অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা লগতে তেওঁ পত্নী আৰু কন্যাও আহে চিকিৎসালয়লৈ হঠাৎ কি হৈছে অভিনেতা গৰাকী তেওঁ অসুস্থতাত ভুগিছে নেকি জানিবলৈ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জানিব পৰা মতে প্ৰকৃততে অভিনেতা গৰাকী সম্পূৰ্ণ সুস্থ তেওঁ একো হোৱা নাই প্ৰকৃততে তেওঁ নিজৰ সকলোখিনি স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসালয়ত তেওঁ লগত তেওঁ পত্নী আৰু কন্যাও আহে চিকিৎসালয়লৈ পত্নী আৰু কন্যায়ো স্বাস্থ্য পৰীক্ষা কৰালে হস্পিটালখনত অভিনেতা যতীন বৰাই স্বাস্থ্য পৰীক্ষা কৰি উল্লেখ কৰে যে সকলোৱে স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে তেওঁ প্ৰতি বছৰৰ দৰে এইবেলিও নিজৰ স্বাস্থ্য পৰীক্ষা কৰে বিশেষকৈ শিল্পীসকলকো স্বাস্থ্য পৰীক্ষা কৰি থাকিবলৈ তেওঁ আহ্বান জনায় এপলো হস্পিটাল এই স্বাস্থ্য পৰীক্ষা নিয়াৰিকৈ কৰে বুলি তেওঁ উল্লেখ কৰে অভিনেতা গৰাকীয়ে সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল আৰু ভগৱানে তেওঁ সদায় ভালে ৰাখক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব